খবৰ তোমালোকৰ আই হোপ সকলো ভালে আছা মই ৰূপালী ভিকে এডভেঞ্চাৰ প্ৰাইভেট লিমিটেড ৰিচাৰ্চ পাৰ্ক আইআইটি গুৱাহাটী সো আজি আমি ক্লাস 3 আগৰ ক্লাছত আমি কি পঢ়িছিলো আগৰ ক্লাছত আমি পঢ়িছিলো কম্পিউটাৰ কিছুমান ব্যৱস্থাৰ বিষয়ে আৰু আজি আমি পঢ়িম অপাৰেটিং সিস্টেম কি পঢ়িম আজি আমি পঢ়িম অপাৰেটিং সিস্টেম Operating system to কি বুলি কৈছে operating system হৈছে এটা system software ইয়াক আমি কি বুলি কৈছো এটা system software বুলি কৈছো আৰু ই কি কৰে যিয়ে কম্পিউটাৰক সঠিকভাৱে কাম কৰিবলৈ সহায় কৰে এতিয়া আমি কম্পিউটাৰ তাত যদি যিকোনো কাম আমি কৰিবলৈ বিচাৰো তা শুদ্ধভাৱে আৰু তাৰ যেটো আউটপুট হে আউটপুটটো সঠিকভাৱে ওলাবৰ বাবে আমাক কিহে সহায় কৰে বুলি কৈছে এই যে দেখিছা অপাৰেটিং সিস্টেম ই আমাক কি কৰে সহায় কৰে ই কম্পিউটাৰৰ সৈতে সংযুক্ত সকলো অংশ নিয়ন্ত্ৰণ কৰি থাকে কম্পিউটাৰ থকা যিমান বিলাক পাৰ্টস আছে বা যিবিলাক অংশ আছে সেই অংশবিলাকক কোনে নিয়ন্ত্ৰণ কৰে বুলি কৈছে এই অপাৰেটিং সিস্টেমটোৱে নিয়ন্ত্ৰণ কৰি থাকে ই কম্পিউটাৰত স্থাপন কৰা সকলো সফটওয়্যাৰ পৰিচালনা কৰে কম্পিউটাৰত থকা যিমান বিলাক সফটওয়্যাৰ আছে এই অপাৰেটিং সিস্টেমটোৱে কি কৰি থাকে পৰিচালনা কৰি থাকে হি সকলো বিলাক কি কৰি থাকে নিয়ন্ত্ৰণ কৰি থাকে এতিয়া চাবা সৰ্বাধিক ব্যৱহৃত অপাৰেটিং সিস্টেমটো হৈছে মাইক্ৰসফট উইন্ডো যেতিয়া তুমি কম্পিউটাৰ অন কৰা তেতিয়া সময় আৰু তাৰিখ দেখুৱাই থকা এখন আদৰণি স্ক্ৰীন দেখা এইখন দেখিছানে ইয়াতে আমাৰ কি হৈ থাকে আমাৰ এটা ওপৰত কি দেখিবলৈ পোৱা ডেট দেখিবলৈ পোৱা আৰু তাতে আমাৰ কি হৈ থাকে সময়টো আমাক শো কৰি থাকে তাত আমি হেখনো কি কৈছো আদৰণি স্ক্ৰীন বুলি কৈছো আমি তেনেকে কি দেখিবলৈ পাওঁ যেতিয়া আমি মাইক্ৰসফট উইন্ডো কম্পিউটাৰটো আমি অন কৰিম তেতিয়া কি দেখিবলৈ পাইছো সময় আৰু তাৰিখ দেখুৱা এখন আমি স্ক্ৰীন দেখিবলৈ পাওঁ নেক্সট আহি গল ৰিসাইকেল বিন হৈছে তোমাৰ কম্পিউটাৰ থকা এটা বিশেষ ফোল্ডাৰ এই যে ৰিসাইকেল বিন বুলি কৈছে ধৰি লোৱা তোমালোকে কম্পিউটাৰত কিবা এটা লিখাৰ পিছত তোমালোকে সেই ডাটাটো ভুলবশতঃ তোমালোকৰ কি হৈ গল ডিলিট হৈ গল কিন্তু তোমালোকে ধৰা ডিলিট কৰিব বিচৰা নাছিলা তাক ডিলিট কৰিব বিচৰা নাছিলা কিন্তু ভুলবশতঃ তোমালোকৰ হাতেৰে ডিলিট হৈ গল কিন্তু হি অটোমেটিকলি সেই বস্তুখিনি কি হয় একেবাৰে হি ডিলিট হৈ নাযায় তোমালোকে ডিলিট কৰিলা কিন্তু লগালগ সেই বস্তুখিনি ডিলিট নহয় পেলাই হি কি কৰে এই যে দেখিছা ফাইল আৰু ফোল্ডাৰ সমূহ এই ৰিসাইকেল বিনটো আমাৰ যিখিনি আমি কৰিছিলো ভাবিছিলো যে আমাৰ ডিলিট হৈ গল সেই বস্তুখিনি ডিলিট নহয় এই ৰিসাইকেল বিনত সংৰক্ষণ হৈ থাকে সো এতিয়া আমাক কি কৈছে শুনিবা ৰিসাইকেল বিন হৈছে তোমাৰ কম্পিউটাৰত থকা এটা বিশেষ ফোল্ডাৰ য'ত মুছি পেলোৱা ফাইল আৰু ফোল্ডাৰ সমূহ সাময়িকভাৱে সংৰক্ষণ হয় তাত কি হৈ থাকে হে আমি মুছি পেলালো বা আমি ডিলিট কৰি পেলোৱা বস্তুখিনি সেভ হৈ থাকে তাত ৰখি যায়গে যেতিয়া তুমি কোনো ফাইল মচি দিয়া ই লগালগ স্থায়ীভাৱে নোহোৱা হৈ নাযায় লগালগ হি নাইকিয়া হৈ গুছি নাযায় ইয়াৰ পৰিৱৰ্তে কি হয় ৰিসাইকেল বিনলৈ স্থানান্তৰিত হৈ যায় হি কি হয় ডিলিট নহয় ৰিসাইকেল বিনৰ সংৰক্ষণ হৈ গুছি যায় যদি তুমি তোমাৰ মন সলনি কৰা ভুলতে ডিলিট কৰা তেন্তে ফাইল পুনৰ উদ্ধাৰ কৰাৰ সুযোগ দিয়ে তুমি ভুলতে ডিলিট কৰিলা সো তাৰ পিছত যদি তোমাৰ মনটো সলনি হল যে মোৰ এটো লাগিছিলে মোৰ প্ৰয়োজন আছিল সো ই কি কৰিব ৰিসাইকেল বিনে হেখিনি পুনৰ তোমাৰ আকৌ সোৱাত বা লৈ অহাত সহায় কৰে নেক্সট আহি গল আইকন সমূহ এইবিলাকক আমি কি কৈছো আইকন সমূহ হৈছে সৰু ছবি বা চিহ্ন যি তোমাৰ কম্পিউটাৰৰ স্ক্ৰীনত থকা ফোল্ডাৰ ফাইল প্ৰগ্ৰাম বা শৰ্টকাটক প্ৰতিনিধিত্ব কৰে কোনে কৰে এই আইকন সমূহে
এই গোটেইখিনি যেনেকে ছবি হওক চিহ্ন হওক কম্পিউটাৰ স্ক্ৰীনত থকা ফল্ডাৰ বিলাক হওক ফাইল বিলাক হওক এই সকলোবিলাক কোনে প্ৰতিনিধিত্ব কৰে এই আইকন সমূহে বিশেষকৈ ডেস্কটপত এই আইকন সমূহে তোমাক সহজে চিনাক্ত কৰিবলৈ আৰু সঘনাই ব্যৱহৃত বস্তুসমূহ দ্ৰুত প্ৰৱেশ কৰিবলৈ আমাক কি কৰে সহায় কৰে কোনে কৰে আইকন সমূহে তুমি তোমাৰ গুৰুত্বপূৰ্ণ ফল্ডাৰ ফাইল বা শৰ্টকাট সমূহ ডেস্কটপত আইকন হিচাপে ৰাখিব পাৰা তোমাৰ যিবিলাক গুৰুত্বপূৰ্ণ ফল্ডাৰ আমাৰ বহুতখিনি প্ৰয়োজনীয় ফল্ডাৰ থাকে হয়নে সেই ফল্ডাৰ বিলাক বা ফাইল বিলাক আমি কি কৰিব পাৰো শৰ্টকাট সমূহক আমি কি কৰিব পাৰো ডেস্কটপৰ আইকন হিচাপে আমি কি কৰিব পাৰো ৰাখিব পাৰো যাতে প্ৰতিবাৰ আমি বিচাৰি থাকিবলগীয়া নহয় কি কৰিব পাৰো আমি বাৰ বাৰ বিচাৰি নাৰাখি আমি আইকন কি কৰিব পাৰো আইকন হিচাপে ধৰি ৰাখিব পাৰো কেৱল আইকনটোত ডাবল ক্লিক কৰি তুমি তোমাৰ কাম এটা প্ৰগ্ৰাম বা এটা ফাইল তৎক্ষণাত খুলিব পাৰা যেতিয়া আমি তাক ষ্টৰ কৰি থলো হেতু হিচাপে আমি কি কৰিছো আইকন হিচাপে ৰাখি থৈছো তেতিয়া আমি কি কৰিব পাৰো তাতে আমি ডাবল ক্লিক কৰি আমি যিটো ফাইল খুলিব বিচাৰো তাক আমি কি কৰিব পাৰো খুলিব পাৰো নেক্সট হৈ গ'ল ডেস্কটপৰ পটভূমি যাক ৱালপেপাৰ বুলিও কোৱা হয় ইয়াক আমি কি কৈছো ৱালপেপাৰ বুলিও কওঁ ইয়াত আমি কি দেখিছো ডেস্কটপটোত আমাৰ এখন ফন্টত চাবাচোন এখন পেজ ওলাই থাকে তো তাক আমি কি বুলি কৈছো ৱালপেপাৰ বুলিও ক'ব পাৰো কি হৈ থাকে সেই যিখন আমাৰ ওলাই থাকে যিখন আমাৰ ৱালপেপাৰ ওলাই থাকে সেইখনক আমি কি বুলি কৈছো ডেস্কটপৰ পটভূমি বুলিও ক'ব পাৰো সেই ছবি বা ডিজাইন যিটো তোমাৰ কম্পিউটাৰৰ স্ক্ৰীনত সকলো আইকনৰ পিছতে দেখা যায় সেই আইকন বিলাক থাকিব যে সেই আইকনৰ বেক সাইডে থাকে সেই আইকন বিলাক যিবিলাক থাকিব সেই বেক সাইডে কি হ'ব সেই আমাৰ ৱালপেপাৰখন থাকিব ই তোমাৰ ডেস্কটপক কি কৰি তুলিব বুলি কৈছে আমাৰ ডেস্কটপটো সুন্দৰ কৰি তোলে আমি যিকোনো এখন পিকচাৰ যেতিয়া আমি ৱালপেপাৰ হিচাপে ব্যৱহাৰ কৰো বিভিন্ন ধৰণৰ হ'ব পাৰে তুমি নিজৰ পিকচাৰখনো ৰাখিব পাৰা বা কোনোবা ধৰণৰ ফ্লাৱাৰৰ ফটো ৰাখিব পাৰা যিকোনো তোমালোকৰ ভাল লগা কাৰ্টুন এটাও ৰাখি ল'ব পাৰা তো বেকগ্ৰাউণ্ডত আমি যেনেকৈ পিকচাৰ নিদো তেতিয়া কি হয় সেই ৱালপেপাৰখনে আমাৰ কি কৰে আমাৰ সেই ডেস্কটপৰ পটভূমিটো আমাৰ কি কৰে ডেস্কটপক সুন্দৰ আৰু ব্যক্তিগত কৰি তোলে ধুনীয়া কৰি পেলাই তুমি ডেস্কটপৰ পটভূমি নিজ ইচ্ছা অনুসৰি সলনি কৰিব পাৰা দেখিছানে তুমি নিজৰ ইচ্ছা তুমি যেনেকৈ মন যায় যি পিকচাৰে দিব নিবিচাৰা সেই পিকচাৰে তুমি তাত দিব পাৰা নতুবা কম্পিউটাৰৰ সৈতে অহা সংলগ্ন ছবিসমূহ বা নিজৰ ফটো যেনে তোমাৰ পৰিয়ালৰ ছবি প্ৰিয় ঠাই বা কাৰ্টুন চৰিত্ৰ আদিও ব্যৱহাৰ কৰিব পাৰা মই এতিয়া কৈ গলো যে তোমালোকৰ নিজৰ পিকচাৰো দিব পাৰা তোমালোকৰ প্ৰিয় ঠাই দিব পাৰা তোমালোকৰ পৰিয়ালৰ সদস্যৰ দিব পাৰা সো ইয়াত আমি বিভিন্ন ধৰণৰ পিকচাৰ নিজৰ ইচ্ছা অনুসৰি আমি ইয়াতে দিব পাৰো নেক্সট আহি গ'ল নেভিগেশ্যন ইয়াত চাবা উইন্ডোজ 10ত নেভিগেশ্যনৰ অৰ্থ হ'ল আমি কেনেদৰে ফাইল ফল্ডাৰ আৰু প্ৰগ্ৰামসমূহত যাব বা প্ৰৱেশ কৰিব পাৰো তাকে বুজায় এতিয়া কি কৈছে যে উইন্ডোজ 10ত যিটো নেভিগেশ্যনৰ অৰ্থ বুজাইছে সেই অৰ্থটো কি বুজাইছে যে আমি ফাইল ফল্ডাৰ বা প্ৰগ্ৰামসমূহত আমি কেনেদৰে প্ৰৱেশ কৰিব পাৰো মানে আমি কেনেদৰে সোমাব পাৰো তাৰ ভিতৰলৈ আমি কেনেদৰে যাব পাৰো ইয়াৰ বাবে আমি কি কৰিব লাগিব মাউস কিবোৰ্ড বা টাচ স্ক্ৰীনৰ ব্যৱহাৰ কৰিব লাগিব আমি তালে যাবৰ কাৰণে আমি কোনগিটা উপাদান ব্যৱহাৰ কৰিব লাগিব মাউস কিবোৰ্ড এণ্ড টাচ স্ক্ৰীন এইগিটা ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো এই যে ফাইল ফল্ডাৰ বিলাক তাত আমি কি কৰিব পাৰিম সোমাব পাৰিম ইয়াত আহিলে টাচ মেনু এই টাচ মেনু তোমাৰ কম্পিউটাৰৰ কি বুলি কৈছে এটা অতি গুৰুত্বপূৰ্ণ অংশ বুলি কৈছে সাধাৰণতে স্ক্ৰীনৰ তলৰ বাওঁ কোণৰ পোৱা যায় তোমালোকে স্ক্ৰীনখন যেতিয়া চাবা তাৰ কোড দেখিবা বুলি কৈছে
এই তলৰ যিটো বাওকোণ থাকিব সোঁকোণটো নহয় বাওকোণত কি কৰিছে বাওকোণত পোৱা যায় বুলি কৈছে আৰু ইয়াক উইন্ডোজ আইকনে প্ৰতিনিধিত্ব কৰে বুলি কৈছে উইন্ডোজ আইকনে ইয়াক কি কৰি থাকে প্ৰতিনিধিত্ব কৰে যেতিয়া তুমি টাচ মেনুত ক্লিক কৰা ই খোল খায় আৰু তোমাক তোমাৰ কম্পিউটাৰৰ ইনষ্টল কৰা সকলো প্ৰগ্ৰেম এপ আৰু টুলছৰ এখন তালিকা দেখুৱাব যেতিয়া আমি ষ্টাৰ্ট কৰিম আমি কম্পিউটাৰটোত যেতিয়া আমি ষ্টাৰ্ট কৰিম ষ্টাৰ্ট বটনটো ওপেন কৰিম তেতিয়া আমাৰ ওচৰত এখন লিষ্ট আহি যাব দেখিছানে ইনবক্সত সকলো প্ৰগ্ৰেম আৰু এপ টুলছৰ এখন আমি কি দেখিবলৈ পাম এখন তালিকা দেখিবলৈ পাম সেই তালিকাখনত স্ক্ৰল কৰিব পাৰা বা ষ্টাৰ্ট বাৰৰ দ্বাৰা কোনো এপ খুলিব পাৰা এতিয়া চাবা যেতিয়া আমি কি কৰিম কম্পিউটাৰটো অন কৰিম তেতিয়া আমাৰ তলত ষ্টাৰ্ট বাটনটো আছে তাক আমি যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এখন লিষ্ট আহিব তালিকা আহিব সেই তালিকাখনৰ পৰা তুমি যি বিচাৰিছা তাক আমি সিলেক্ট কৰি পেলাই বা তাৰ পৰা তাত আমি ক্লিক কৰি পেলাই সেই এপটো আমি কি কৰিব পাৰো খুলিব পাৰো এতিয়া নেক্সট আহিলে ফাইল এক্সপ্লোৰাৰ ডকুমেন্ট বা ফাইল বিচাৰি আছা নেকি কোৱেশ্চনটো কৈছে যে ডকুমেন্ট বা ফাইল তোমালোকে বিচাৰি আছা নেকি ফাইল এক্সপ্লোৰাৰ খুলিবলৈ টাচ বাৰৰ ফোল্ডাৰ আইকনত ক্লিক কৰিব লাগিব আমি কোড ক্লিক কৰিবলৈ কৈছে যদি আমি ডকুমেন্টৰ ফাইল এটা বিচাৰি আছো তেতিয়া আমি কি কৰিব লাগে ফাইল এক্সপ্লোৰাৰত গৈ তাত কি কৰিবলৈ কৈছে ফাইল এক্সপ্লোৰাৰ খুলিবলৈ টাচ বাৰৰ ফোল্ডাৰ আইকনত ক্লিক কৰিবলৈ কৈছে ফাইল এক্সপ্লোৰাৰত তুমি তোমাৰ সকলো ফোল্ডাৰ আৰু ফাইল দেখিবলৈ পাবা ইয়াত তুমি অতি সহজে তোমাৰ ডকুমেন্ট খুলিব পাৰা স্থানান্তৰ বা সংৰক্ষণ কৰিব পাৰা তো সবতকৈ ইম্পৰ্টেন্ট কি বুলি ক'লে যে আমি ইয়াত কি কৰিব পাৰো ডকুমেন্ট এটা খুলিব পাৰো স্থানান্তৰ কৰিব পাৰো বা ইয়াক আমি সংৰক্ষণ ধৰিও ৰাখিব পাৰো সো এখিলৈকে বুজি পাইছা তাৰ পিছতে আছে ভাৰ্চুৱেল ডেস্কটপ এটো চাবা ইয়াত আমাক দিয়া আছে যে উইন্ডোজ 10ত এটা স্মাৰ্ট ফিচাৰ আছে কি আছে বুলি কৈছে এটা স্মাৰ্ট ফিচাৰ আছে যাৰ নাম হৈছে ভাৰ্চুৱেল ডেস্কটপ ই তোমাক এটাতকৈ বেছি ডেস্কটপ স্ক্ৰীন সৃষ্টি কৰিবলৈ দিয়ে ই কি কৰে বুলি কৈছে এটা স্মাৰ্ট যি ফিচাৰ আছে ই আমাক কি কৰিবলৈ দিছে ডেস্কটপ যিখন স্ক্ৰীন তাত তোমাক এটাতকৈ বেছি মানে ডেস্কটপৰ স্ক্ৰীন সৃষ্টি কৰিবলৈ আমাক সুবিধা কৰি দিছে কোনে ভাৰ্চুৱেল ডেস্কটপে তুমি প্ৰতিটো স্ক্ৰীনত ভিন্ন এপ খুলিব পাৰা আমাৰ তাত কি কৰিব পাৰো প্ৰতিটো এই স্ক্ৰীন বিলাকত আমাৰ কি কৰিব পাৰো বেলেগ বেলেগ আমি এপ বিলাক খুলি চাব পাৰো ইয়াৰ ফলত তোমাৰ কাম পৰিপাটি আৰু পৰিচালিত হৈ থাকে সো আমি ইয়াৰ পৰা কি কৰিছো আমি ধৰা যেতিয়া এটা নতুন এপ খুলিব পাৰিম বা আমি থব পাৰিম তেতিয়া আমাৰ কি হয় আমাৰ কাম বিলাক আমি কোড থৈছো বেলেগ বেলেগকে যেতিয়া আমি বনাই ৰাখিম তেতিয়া আমি হেবিলাক খুলিলে আমাৰ কাম বিলাক কি হৈ থাকিব সিজিল হৈ থাকিব বা পৰিপাটি হৈ থাকিব এতিয়া চাবা টাচ বাৰত থকা টেক্সট ভিউত আমি কি কৰিব লাগে ক্লিক কৰিব লাগিব নেক্সট আমি কি ওপৰৰ বাওঁফালে বা কোণত থকা নিউ ডেস্কটপত ক্লিক কৰিব লাগিব তাৰ নিউ ডেস্কটপ যিটো অপচন আছে তাত আমি ক্লিক কৰিম নেক্সট তোমালোকে টেক্সট ভিউত ক্লিক কৰি নতুন এটা ডেস্কটপ এক্সেস বা মচি দিব পাৰা ইয়াত কি কৰিবলৈ কৈছে যে পুনৰ টেক্সট ভিউত ক্লিক কৰি ডেস্কটপ এক্সেস আমি কি কৰিব পাৰো মচিও দিব পাৰো এতিয়া চাবা আমি অলপ মনত পেলাই লম যি কৰিলো ঠিক আছে অপাৰেটিং সিস্টেমটো কি বুলি কৈছে অপাৰেটিং সিস্টেম হৈছে এটা প্ৰগ্ৰাম যি কম্পিউটাৰক সঠিকভাৱে কাম কৰিবলৈ কি কৰিছে সহায় কৰিছে সঠিকভাৱে মানে আমাক যিকোনো কাম এটা শুদ্ধভাৱে যত নেকি কোনো ধৰণৰ ভুল নহয় আমাক সেই শুদ্ধভাৱে কাম কৰাত আমাক এই অপাৰেটিং সিস্টেমটোৱে সহায় কৰিছে নেক্সট হৈ গ'ল মাইক্ৰসফট উইন্ডোজ আটাইতকৈ বেছি ব্যৱহৃত অপাৰেটিং সিস্টেম এটা কি কৈছে মাইক্ৰসফট উইন্ডোজটো কৈছে যে
আটাইতকৈ বেছি ব্যৱহাৰ কৰা এটা অপাৰেটিং সিস্টেম এটা যদি আমাৰ কোৱেশ্চনত আহে সকলোতকৈ বেছি ব্যৱহৃত অপাৰেটিং সিস্টেমটো কি তেতিয়া আমি আনসাৰটো দিম মাইক্ৰোসফট উইন্ডোজ দেন কি দিছে উইন্ডোজ ডেস্কটপ অপাৰেটিং সিস্টেমৰ মুখ্য স্ক্ৰীন কাক কোনখনক কৈছে উইন্ডোজ ডেস্কটপ উইন্ডোজ 10ত টাচ বাৰত এটা সাৰ্ট বক্স থাকে তাত এটা সাৰ্ট বক্স থাকে বুলি কৈছে বেকগ্ৰাউণ্ড হৈছে ডেস্কটপৰ আইকনৰ পিছত দেখা দিয়া ছবি মই কৈ গৈছিলো যে আমি বেকগ্ৰাউণ্ডটো দিলে আমাৰ কি হয় ডেস্কটপটো আমাৰ দেখিবলৈ ধুনীয়া হয় তেতিয়া আমি কি কৰিব পাৰো তাত সেই আইকন বিলাকৰ বেক সাইডে কি হৈ থাকে এই বেকগ্ৰাউণ্ড পিকচাৰটো থাকে আৰু তাত কি হয় তোমালোকে সেই পিকচাৰখন নিজৰো দিব পাৰা বা তোমালোকে অন্য যিকোনো তোমালোকৰ মনৰ ইচ্ছাত আমি এখন পিকচাৰ দিব পাৰো নেক্সট আছিলে আমাৰ অনুশীলন ইয়াত আমি এতিয়া চাম যে আমাৰ সঠিক বিকল্পটোত আমাক কি কৰিব দিছে টিক চিন দিবলৈ দিছে ৰাইট চিন দিবলৈ দিছে তো ই দিছে যে ই কম্পিউটাৰৰ আন অংশবোৰ নিয়ন্ত্ৰণ কৰে এটা ইয়াত কোনটোৱে কৰে বাৰু এপ্লিকেশন সিস্টেম অপাৰেটিং সিস্টেম ভাৰ্চুৱেল ডেস্কটপ বেকগ্ৰাউণ্ড সো আমি সকলোৱে জানো এটো কি আসলে অপাৰেটিং সিস্টেমে কি কৰে এই অপাৰেটিং সিস্টেমটোৱে আমাক কি কৰে কম্পিউটাৰৰ অংশবোৰ নিয়ন্ত্ৰণ কৰে বুজি পাইছা ই তোমাৰ কেৱল অপাৰেটিং সিস্টেমৰ মুখ্য স্ক্ৰীনখন কোনখন আছিলে উইন্ডোজ ডেস্কটপ নেক্সট আহি গ'ল ই কেৱল এটা এপ্লিকেশন বা ফাইল গ্ৰাফিক উপস্থাপন ই এটা এপ্লিকেশন বা ফাইল গ্ৰাফিক উপস্থাপন এটো হৈ গ'ল তোমাৰ ই কেৱল এটা এপ্লিকেশন বা ফাইল গ্ৰাফিক উপস্থাপন এটো হৈ গ'ল আমাৰ উইন্ডো ইয়াত এপ্লিকেশনত শৰ্টকাট তাৰিখ সময় আৰু বহুতো আছে এটো কি হৈ গ'ল ওয়ালপেপাৰত আমি কি কৰিছিলো আমাৰ তাৰিখ আৰু সময় বিলাক আমি দেখি থাকো সো ই কি হ'ব ওয়ালপেপাৰ হ'ব নেক্সট আহি গ'ল খালি ঠাই পূৰ কৰা এটা ডেস্ক কম্পিউটাৰক সঠিকভাৱে কাম কৰাত সহায় কৰে এতিয়া আমি কিহে সহায় কৰে এপ্লিকেশন ইয়াত আমাক কি কৈছে এটা অপাৰেটিং সিস্টেমে কম্পিউটাৰক সঠিকভাৱে কাম কৰাত সহায় কৰে ডেস্ক হৈছে আটাইতকৈ বেছি ব্যৱহৃত অপাৰেটিং সিস্টেম ইয়াত আমি পাইছিলো যে মাইক্ৰোসফট উইন্ডোজ হৈছে আটাইতকৈ বেছি ব্যৱহৃত অপাৰেটিং সিস্টেম নেক্সট হৈ গ'ল উইন্ডোজৰ মুখ্য স্ক্ৰীনক ডেস্ক বুলি কোৱা হয় উইন্ডোজৰ মুখ্য স্ক্ৰীনক আমি ডেস্কটপ বুলি কওঁ নেক্সট হৈ গ'ল উইন্ডোজ 10ত ডেস্ক বাকচটো টাচ বাৰত সংযোগ হৈ থাকে এটো কিহৰ লগত টাচ বাৰৰ লগত ই কি হৈ থাকে সংযোগ হৈ থাকে নেক্সট হৈছে ডেস্কটপৰ আইকন সমূহৰ আৰত দেখুৱা চিত্ৰ এটো বেকগ্ৰাউণ্ডটো হৈছে আমাৰ ডেস্কটপৰ যিবিলাক আইকন থাকে তাৰ বেক সাইডে দেখুৱা এখন প্ৰতিচ্ছবি নেক্সট আহি গ'ল শুদ্ধ বা অশুদ্ধ লিখা ডেস্কটপৰ পটভূমি পৰিৱৰ্তন কৰিব নোৱাৰি জানো পাৰি সো ই শুদ্ধ হ'ব ফাইল এক্সপ্লোৰাৰ মাত্ৰ খেল খেলাৰ বাবে ব্যৱহাৰ কৰা হয় ই ভুল ভাৰ্চুৱেল ডেস্কটপে তোমাৰ কাম অধিক সংগঠিত কৰে এটো শুদ্ধ আমি এটা ফাইল আইকনটো ডাবল ক্লিক কৰি খুলিব পাৰো আমি ফাইল আইকনটো পাইছিলো যে আমি ডাবল ক্লিক কৰিলে সেই আইকনটো আমি ফাইল আইকনটো খুলিব পাৰো নেক্সট হৈ গ'ল ৰিসাইকেল বিনে কিছু সময়ৰ বাবে মচি দিয়া ফাইলবোৰ হাসি ৰাখে কি কৰে ৰিসাইকেল বিনে কিছু সময়ৰ বাবে মচি দিয়া ফাইলবোৰ আমাৰ ধৰি ৰাখে সংৰক্ষণ কৰে এটো এটা শুদ্ধ আনসাৰ সো আজি আমি যিমানখিনি অপাৰেটিং সিস্টেমৰ বিষয়ে পঢ়িলো আই হোপ সকলোৱে বুজি পালা
যিমানখিনি কুৱেশ্যন মই আজি তোমালোকক ক'লো সেইখিনি তোমালোকে ভালকে এবাৰ চাবা আৰু মই ভাবো ইয়াত তোমালোকৰ কোনো ভুল হ'ব নালাগে আৰু যদি কিবা কাৰণত তোমালোকে কিবা অসুবিধাৰ সন্মুখীন হোৱা তেতিয়া তোমালোকে মোক মেছেজ কৰিব পাৰা মই সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম আকৌ এটা নতুন চেপ্টাৰ লৈ মই আকৌ আহি আছো থেংক ইউ